APJ আব্দুল কালাম ছাৰে কৈছিল, তুমি যদি তোমাৰ কামক চেলুট কৰা তেতিয়া চাবা তুমি আনক চেলুট কৰিব লগা নহয়। কিন্তু তুমি যদি তোমাৰ কামক অসন্মান কৰা, অপমৰ্যাদা কৰা নাইবা ফাঁকি দিয়া, তেতিয়াহ'লে তুমি সকলোকে চেলুট কৰিব লাগিব আজীৱন। নিজক ভৰসা কৰা, আনক ভৰসা কৰি লাভ নাই। যদি আনক ভৰসা কৰা তেন্তে তেওঁলোকে তোমাক ভাঙি পেলাব নাইবা আৰু বেছি দুৰ্বলহে কৰিব। যেতিয়া কাৰোবাৰ সৈতে প্ৰতিদিনে কথা কোৱাৰ অভ্যাস হৈ যায়, কাজিয়া লাগিলেও ভাল লগা হয়। যদি এদিনো কথা পতা নাযায় তেতিয়া বৰ কষ্ট হয়। যেতিয়া মানুহৰ প্ৰয়োজন হয় তেতিয়া অচিনাকি জনকো মানুহে বন্ধু বনাই লয়, আৰু যেতিয়া প্ৰয়োজন শেষ হৈ যায় তেতিয়া বহু পুৰণা বন্ধুকো পাহৰি যায়। কথাষাৰ তিতা যদিও সত্য কথা। 5,000 টকা গাৰ্লফ্ৰেণ্ডক উপহাৰ দিও সুখী কৰিব হয়তো নোৱাৰিব পাৰা, কিন্তু 50 টকা দি পথৰ শিশুক কিবা খুৱাই চাবা, সুখ কাক বোলে নিজ চকুৰেই দেখা পাবা। সঁচাকৈ ক'বলৈ গ'লে খং সেইজনেই বেছি কৰে যাৰ ভিতৰত ভালপোৱা বেছি থাকে। মই কাকো মোৰ মনৰ পৰা এৰি দিয়া নাই, কিন্তু যাৰ মন ভৰি গৈছে সি নিজে নিজেই মোৰ পৰা আঁতৰি গৈছে। ধনী আৰু দুখীয়াৰ মাজত এটাই পাৰ্থক্য আছে, ধনীয়ে খোৱা হজম কৰিবলৈ দৌৰে আৰু দুখীয়াসকলে খোৱাৰ যোগাৰ কৰিবলৈ দৌৰে। বছৰ শেষ হ'বলৈ সময় লাগে 365 দিন, মাহ শেষ হ'বলৈ সময় লাগে 30 দিন, আৰু দিন শেষ হ'বলৈ সময় লাগে 24 ঘণ্টা। কিন্তু মানুহৰ মন বদলি যাবলৈ 1 ছেকেণ্ড সময়ো হয়তো নালাগে। প্ৰিয় দৰ্শকসকল, আপোনালোকে চাই আছে ইউনিক আছাম। মই বেয়া পৰিস্থিতিত আছো কথা নাই, কিন্তু আনৰ বেয়া হওক সেইটো মই কেতিয়াও বিচৰা নাই। সময় পৰিৱৰ্তনৰ লগে লগে যদি কোনো সম্পৰ্ক ভাঙি যায় তেন্তে বুজি ল'বা সেইটো ভাল পোৱা নাছিল, আছিল মাথো প্ৰয়োজন, যিটো সময়ৰ লগে লগে সলনি হ'ল। বিশ্বাস যেতিয়া এবাৰ ভাঙি যায় তেতিয়া হাজাৰটা সঁচা কথাও মূল্যহীন হৈ যায়। কিছুমান মানুহ ইমানেই আপোন হৈ যায় যে মাজে মাজে বৰ ভয় লাগে, যদি আঁতৰি যায় তেতিয়া মোৰ কি হ'ব। খোৱা খাদ্য যিমানেই দামী নহওক কিয়, পচি গ'লে যেনেদৰে মূল্যহীন হৈ যায়, ঠিক তেনেদৰে এটা মানুহ যিমানেই শিক্ষিত নহওক কিয়, যদি মনুষ্যত্ব নাথাকে তাৰ কোনো দাম নাই। শুনা, ক'ৰবাত গ'লে বেছি দিন নাথাকিবা, সন্মান কমি যাব। ভাল পোৱাটো বহুত সহজ, কিন্তু ইয়াক জীয়াই ৰখা বৰ কঠিন। ফেচবুকত বন্ধু 4,000 জন, ফলোৱাৰ্ছ 50,000 জন, আৰু হোৱাটছএপত 10টা ডাঙৰ গ্ৰুপ আছে। কিন্তু তুমি যেতিয়া ICUত থাকিবা তেতিয়া বাহিৰত কেৱল তোমাৰ মা দেউতা, ককাই ভাই, ভাই ভনী থাকিব, যাৰ কাৰণে তোমাৰ সময় নাছিল। শুনা, কাল্পনিক জগতৰ পৰা বাহিৰলৈ আহা, পৰিয়ালক সময় দিয়া। সৰুতে শিকিছিলো তুমি কাৰো ক্ষতি নকৰিলে তোমাৰো ক্ষতি নকৰে, কিন্তু বাস্তৱত এতিয়া শিকিছো তুমি যাৰ ভাল চিন্তা কৰিবা সিয়েই সকলোতকৈ আগতে তোমাক ক্ষতি কৰিব। জ্বলি থকা LED বাল্বটোৱে কেতিয়াও নকয় মই জ্বলি আছো বুলি, পোহৰে তাৰ পৰিচয় দিয়ে। ঠিক তেনেকৈ আপুনিও আপোনাৰ কথা কাকো নকব, ভাল কাম কৰি যাওক, সেই কামেই আপোনাৰ পৰিচয় দিব। জীৱনত যদি কিবা এটা বেলেগ কৰিম বুলি ভাবিছে তেন্তে কি কৰিব জানে? সদায় ভিৰৰ পৰা হাত সাৰি চলিব, কিয়নো ভিৰে সাহস দিয়ে হয়, কিন্তু চিনাকি কাঢ়ি নিয়ে। যদি আপুনি নিজৰ ধন সম্পত্তিৰ মূল্য চাব বিচাৰে তেন্তে আপোনাৰ বেংক বেলেঞ্চ নাচাব, নিজৰ চকুৰ পৰা চকুলো উলিয়াই চাওক। কিমান মানুহে আপোনাৰ চকু পানী মচিব আহে। যদি আপুনি জীৱনত বাৰে বাৰে আঘাত পাই থাকে তেন্তে কেতিয়াও নিজকে দোষী বুলি নাভাবিব। তেতিয়া এটা কথা মনত পেলাব যে যি গছৰ ফল সকলোতকৈ বেছি মিঠা হয় সেই গছত সকলোৱে পাথৰ মাৰে। জীৱনৰ হিচাপ বহুত বাৰ কৰিছো,
কিন্তু সুখ আৰু দুখৰ একাউণ্ট কি বুজি নাপালোঁ। কিন্তু যেতিয়া টোটেল কৰি দেখিলোঁ কৰ্মৰ অবিহনে বেলেঞ্চ সদায় শূন্য। সম্বন্ধৰ মায়াজালত নিম গছৰ দৰে এটা সম্বন্ধ থাকিব লাগে, যিয়ে তিতা লগাকৈ কথা কয় হয়, কিন্তু বিপদৰ সময়ত ঠাণ্ডা ছাঁৰ দৰে কাম কৰে। সেই মানুহজনৰ ওচৰত আপুনি কেতিয়াও মিছা কথা নক'ব, যিজনে আপোনাৰ মিছা কথাও বিশ্বাস কৰে। যোগাযোগৰ অবিহনে কোনো সম্পৰ্ক নহয়, সন্মানৰ অবিহনে কোনো ভাল পোৱা নহয়, আৰু বিশ্বাসৰ অবিহনে ইয়াৰ কোনোটোৱেই দীৰ্ঘস্থায়ী নহয়। পোক আৰু প্ৰতাৰণা শব্দ দুটা বেলেগ হ'লেও গুণ কিন্তু একেই। এটাই খেতি নষ্ট কৰে আৰু আনটোৱে মানুহৰ জীৱন নষ্ট কৰে। গছে পাত সলোৱাৰ আগত পাতৰ ৰং বদলি যায়, আৰু মানুহ সলনি হোৱাৰ আগত কথা কোৱা ধৰণ বদলি যায়। জীৱনটো সঁচাকৈ আচৰিত। যাৰ আছে চব আছে, যাৰ নাই একো নাই। যিয়ে পায় সকলো পায় আৰু যিয়ে নাপায় একো নাপায়। মই সকলোৱে মন ভালে ৰাখিবলৈ চেষ্টা কৰোঁ, কিন্তু সকলোৱে পাহৰি যায় মোৰো যে এটা মন আছে। তুমি যাক ভাল পাইছা তাক নহয়, তোমাক যিয়ে ভাল পায় তাকহে তুমি ভাল পোৱা। তেতিয়া চাবা তোমাৰ জীৱনত ভাল পোৱাৰ অভাৱ কেতিয়াও নহ'ব। পৰিস্থিতি অনুসৰি সকলো বস্তুৱেই সুন্দৰ। ৰাতিপুৱা স্কুল বহা সময়ত যিটো বেল মাৰে সেই সময়ত অশান্তি লাগে, কিন্তু সেই একেটা বেল স্কুল ছুটিৰ সময়ত মাৰিলে বহুত ভাল লাগে। সময়ৰ আগত কোৱা কথা আৰু বতৰৰ আগতে ছিঙা ফলৰ সোৱাদ দুয়োটাই মূল্যহীন। পক্ষীয়ে নিজৰ ঠেংখনৰ কাৰণে জালত ফচে আৰু মানুহে নিজৰ কথাৰ কাৰণে। কোনো মানুহেই এইখন সংসাৰত এজনে আনজনৰ শত্ৰু হৈ জন্ম হোৱা নাই। আমাৰ আচাৰ ব্যৱহাৰ মাত কথাই মানুহক শত্ৰু বনাব পাৰে আৰু বন্ধু বনাব পাৰে। যদি কোনো মানুহে আপোনাক বেয়া কৰিছে তেন্তে চিন্তা নকৰিব, কিয়নো বাস্তৱত সেইসকলে আপোনাক মহত্ব দিয়াৰ ৰাস্তাই নাজানে। মনে বিচৰাটো নোপোৱাৰ কাৰণে কিয় কান্দিছে? যিটো কপালত লিখা আছে সেইটো হ'বই। এটা ৰাস্তা বন্ধ কৰি দিলেও ওপৰৱালাই 10টা ৰাস্তা খুলি দিয়ে। গৰমৰ দিনত গছৰ পাত শুকাই যোৱাৰ পিছতো পক্ষীয়ে বাঁহটো এৰি নিদিয়ে, কিয়নো সিহঁতেও জানে পুনৰ বাৰিষা আহিলে গছত নতুন পাত আহিব। জীৱনত যি হৈ গ'ল সেইটো পাহৰি যাওক আৰু নতুনকৈ জীৱনটো আৰম্ভ কৰক। মনত ৰাখিব, যাৰ কোনো নাই তাৰ লগত ভগৱান আছে। তোৰ মোৰ আপোন পৰ এইবোৰ ভাবোতেই দিনবোৰ গৈ আছে, আৰু যি উপাৰ্জন কৰিছো সকলো ইয়াতেই থৈ যাব লাগিব। আৰে কিবা এটা ভাল কাম কৰক না, লগত এইটোহে যাব। কান্দিলে চকু পানীখিনিও পৰৰ হৈ যায়, কিন্তু হাঁহিলে পৰো আপোন হয়। সেয়ে সদায় হাঁহি থাকক। ভগৱানৰ এটা সুন্দৰ কথা, তুমি এইখন পৃথিৱীৰ অতিথি, কিন্তু মালিক নহয়। জীৱনৰ কি আচৰিত নিয়ম, যিটো বেকা সেইটো থৈ দিয়া যায়, কিন্তু যিটো চিধা কাটি পেলোৱা হয়। মানুহৰ আচল বন্ধু হ'ল দুখ। যেতিয়ালৈকে লগত থাকে বহুত কথাই শিকায়, আৰু যেতিয়া এৰি যায় সুখ দি থৈ যায়। ইমানো কঠিন নহবা যে কোনেও তোমাৰ হৃদয়ত প্ৰৱেশ কৰিব নোৱাৰে, আৰু ইমানো সৰল নহবা যে কোনোবাই তোমাৰ হৃদয়ক লৈ খেলি যাব পাৰে। যেতিয়া মনত দুখ থাকে জীৱনটো বুজাৰ দৰে লাগে। সকলোৰে মাজত নিজৰ শক্তিও থাকে আৰু দুৰ্বলতাও থাকে। মাছে জংঘলত কেতিয়াও দৌৰিব নোৱাৰে, ঠিক তেনেকৈ বাঘেও পানীত ৰজা হ'ব নোৱাৰে। সেইকাৰণে সকলোকে মূল্য দিয়া উচিত।
যিসকলে জীৱনত এডজাষ্ট কৰিব জানে সেইসকলকে বাৰে বাৰে এডজাষ্ট কৰিবলৈ বাধ্য কৰোৱা হয়। কথা পাতিবৰ বাবে সময় নালাগে, মন লাগে, কিয়নো সময় নিজে নিজেই পাৰ হৈ যায়। সকলো জনাৰ পিছতো মনে মনে থাকো মাত্ৰ এইটো দেখাৰ কাৰণে যে কোনে কিমান আমাৰ লগত নাটক কৰিব পাৰে। অন্যথা মুখ খুলিতো ময়ো ক'ব পাৰো, কিন্তু নকওঁ ভদ্ৰতাৰ খাতিৰত। কাৰোবাক বহুত বেছি ভাল পালে কিছুমান কথা জানিও নজনা আৰু কিছুমান বুজিও নুবুজা ভাও ধৰিব লাগে, নহলে যে সম্পৰ্কত ফাট মেলে। অতিৰিক্ত ঘনিষ্ঠতা, বেছি কথা পতা এইবোৰে বহু ভাল সম্পৰ্ক নষ্ট কৰি দিয়ে। সেয়ে সকলো কমাই দিলে চাগে সম্পৰ্ক সুন্দৰ থাকে, কাৰণ অতিৰিক্ত সকলোৱে বেয়া। আপুনি যদি জীৱনত সুখী হৈ থাকিবলৈ বিচাৰে তেন্তে এই তিনিটা কথা সদায় নিজৰ আয়ত্তত ৰাখিব। 1. যদি আপোনাৰ বেয়া দিন চলি আছে তেন্তে নেগেটিভ ভাৱধাৰাবিলাকক কণ্ট্ৰলত ৰাখিব। 2. যদি আপোনাৰ ভাল দিন চলি আছে তেন্তে অহংকাৰ কণ্ট্ৰলত ৰাখিব। 3. যদি আপোনাৰ ওচৰৰ কাৰোবাৰ ভাল দিন চলি আছে তেন্তে ঈৰ্ষা কণ্ট্ৰলত ৰাখিব। জীৱনত যদি কিবা কাৰণত আপুনি দুখী হৈ আছে তেন্তে এই 5টা বস্তু ত্যাগ কৰক, জীৱনত সুখৰ ঢল নামিব। 1. বহু মানুহে কেৱল অতীতক লৈ জীয়াই থাকে, অতীতৰ দুখক লৈ চিন্তা কৰি থাকে, কান্দি থাকে। তাৰ ফলত সুন্দৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে ভালকৈ জীয়াই থাকিব নোৱাৰে। এইটো বাদ দিয়ক। 2 নম্বৰ, কিবা এটা কাম কৰাৰ আগতে বহুতেই ভাবে এই কামটো কৰাৰ মই যোগ্য নহয়। আৰে প্ৰথমে কৰি চাওক না, তেতিয়াহে আপুনি গম পাব। 3 নম্বৰ, তৃতীয়তে বহুতেই ভাবে মানুহে কি ক'ব, এইটো ভবা বাদ দিয়ক। 4 নম্বৰ, সকলোকে সুখী কৰিব বিচৰা, যাৰ কাৰণে নিজে সুখ পোৱা নাযায়। 5 নম্বৰ, ডাঙৰ সুখৰ আনন্দত সৰু সুখ ত্যাগ কৰা। যদি কিবা কাৰণত আপুনি দুখী হৈ আছে তেন্তে আজিয়েই এইকেইটা ত্যাগ কৰক। উত্তৰ প্ৰতিটো কথাৰে দিব পাৰোঁ, কিন্তু যিয়ে সম্পৰ্কৰ গুৰুত্ব নুবুজে সি শব্দৰ গুৰুত্ব কি বুজিব। যিসকলে মিঠা মিঠা কথা কয় চুৰিটো কিন্তু তেওঁলোকেই মাৰে। প্ৰতিদিনে নিজকে 1% হ'লেও উন্নত কৰক। বছৰৰ শেষত দেখিব সৰ্বমুঠ 365% হৈছে।